এই মুহূৰ্তত মই উপস্থিত আছোঁ বোকাখাতৰ এটা বিশেষ পৰিয়ালৰ কাষত। এই পৰিয়ালটোৱে আজি বিগত প্ৰায় 30-40 বছৰৰ পৰা তেওঁলোকে নিৰ্মাণ কৰি আহিছে অসমীয়া চহা জীৱনৰ পৰা হেৰাই যাব ধৰা টকৌ পাতৰ এই জাপিসমূহ। মই উপস্থিত আছোঁ এই মুহূৰ্তত বোকাখাতৰ কলাখোৱা গাঁৱত, আৰু কলাখোৱা গাঁৱৰ ছবিৰাম দাসৰ বাসগৃহত উপস্থিত আছোঁ। আৰু তেওঁ মই সহযোগী দেখুৱাবলৈ গৈছোঁ পিতা, পুত্ৰ, মাতৃ আৰু বোৱাৰী সকলো এতিয়াও তেওঁলোক জাপি বনোৱাত ব্যস্ত হৈ পৰিছে। অসমীয়া চহা জীৱনৰ পৰা যি জাপি টকৌ পাতৰ যি জাপি, সেই জাপি বৰ্তমান আচলতে হেৰাই যাব লৈছে। আৰু এই পৰিয়ালটোৱে তেওঁলোকে এই জাপিৰ যি সংস্কৃতি, এই জাপিৰ সংস্কৃতি তেওঁলোকে বৰ্তমানে ধৰি ৰাখিছে। পৰিয়ালৰ সকলো সদস্যই আচলতে এই জাপি বনাই তেওঁলোকে জীৱিকা উপাৰ্জন কৰি আহিছে। বিশেষকৈ বাৰিষাৰ সময়ত যিহেতু কৃষকসকলৰ বাবে অতিকৈ প্ৰয়োজন এই জাপি বৰ্তমান যদিও চাহিদা খুব লাহে লাহে কমি গৈছে, তাৰ পিছতো কিন্তু এই পৰিয়ালটোৱে এনেদৰেই জাপি নিৰ্মাণ কৰি বিভিন্ন বজাৰ, বিভিন্ন গাঁৱৰ লোকক এই জাপিসমূহ তেওঁলোকে যোগান ধৰি আহিছে। ইফালে দেখুৱাইছোঁ মই, সহযোগীয়ে দেখুৱাইছে প্ৰায় 80 ঊৰ্ধৰ এজন ককা। তেওঁ সৰুৰে পৰা যি জাপিৰ লগত সংস্কৃতিৰ লগত জড়িত হৈছিল, বৰ্তমান তেওঁ জাপি বনোৱাত ব্যস্ত। তাৰপিছত তেওঁ পুত্ৰই এই জাপিৰ যি আৰ্হি, সেই আৰ্হি শিকি তেওঁ এতিয়া জাপি বিকি আচলতে তেওঁ পৰিয়াল পোহপাল দি আছে। মই তেওঁৰ লগত কথা পাতিম। দাদা, কিমান বছৰৰ পৰা আপুনি এই জাপিৰ লগত জড়িত হৈ আছে? প্ৰায় আমাৰ জাপি বনোৱা প্ৰায় মোৰ 30 বছৰ 35 বছৰমান হ'ল। ককাহঁতেতো এতিয়া আমাৰ দেউতাহঁতে 50ৰ ওপৰত হ'ল জাপি বনোৱা। এই ব্যৱসায় কৰি আমি প্ৰায় এই জীৱন যাপন কৰি আছোঁ। আৰু ধৰক আগৰ দৰে চাহিদাটো এতিয়া কমিলে। জাপি আগতে যেনেকৈ বিক্ৰী হৈছিলে, আজিকালি প্ৰায় বাগানবিলাকত ছাতি ল'বলৈ আৰম্ভ কৰিছে। প্ৰায় কিছুমান মানুহে মানে যিবিলাকে নোৱাৰে সেইসকলে জাপিটো লয়। আৰু প্ৰায় হালোৱাও কমিলে আজিকালি, চাহিদাটো কমি গ'ল। আগতে প্ৰায় হালোৱা আছিলে, হালোৱাই জাপি লৈ পথাৰত হাল বাইছিলে, আৰু সেইকাৰণে জাপি বিক্ৰীটো বেছি আছিলে। এতিয়া প্ৰায় কমিলে কাৰণে আমি অলপ মানে বনাইছোঁ, আৰু তবু মানে আগৰ দৰে চেলিংটো নাইকিয়া হ'ল। টকৌ পাতসমূহ ক'ৰ পৰা পালে? টকৌ পাতখিনি আমাৰ বাৰীটো নিজে ৰুই লৈছোঁ, আৰু এনেকৈ গাঁৱতো প্ৰায় মানুহৰ ঘৰত আছে, কিনি আনো। কিমান এটা জাপিত কিমান মান এতিয়া দাম? এতিয়া আমি এটা জাপিত প্ৰায় 180 টকা তেনেকৈ বেচোঁ। এই যে জাপিসমূহ বনাওঁতে কিমান সময় প্ৰয়োজন হয়? এটা জাপি বনাবলৈ আপোনাৰ প্ৰায় বাঁহ কাঠি কৰি মেলি এনেই পাত চাত চাৱনি কৰি বন্ধা তেতিয়ালে এবেলালৈ বেছি লাগে। এই জাপি বনোৱাৰ ক্ষেত্ৰত মই এটা কথা ক'ব লাগিব যে জাপি সংস্কৃতি হেৰাই গৈছে, বা এই ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা আপুনি চৰকাৰক কিবা আহ্বান জনাব নেকি যে এই সংস্কৃতি আচলতে ধৰি ৰাখিব লাগে, বা আপোনালোকে ধৰি ৰাখিছে, এই ক্ষেত্ৰত চৰকাৰক কিবা আহ্বান জনাব নেকি? হয়, এই ক্ষেত্ৰত চৰকাৰক আহ্বান জনাইছোঁ যাতে আমাৰ জাপিটো হ'ল আমাৰ সংস্কৃতিৰ এটা বস্তু। এইটো আমি পৰম্পৰা বস্তু আমাৰ অসমীয়াৰ, গতিকে এই বস্তুটো জীৱিত ৰাখাৰ কাৰণে চৰকাৰক অনুৰোধ জনাইছোঁ। আৰু ধৰক যিখিনি মানুহে এই বস্তুটো ৰাখি আছে, সেইখিনি মানুহকো কিবা এটা মানে দিব লাগে, সাহাৰ্য হিচাপে দিব লাগে, তেতিয়াহে মানুহে অকণমান উৎফুল্লিত হ'ব। নিশ্চয়কৈ আচলতে অসমীয়া সংস্কৃতিৰ আচলতে এক অবিচ্ছেদ্য অংগ বুলি ক'ব লাগিব জাপি। আপুনি যেতিয়াই আপুনি যিসমূহ অতীতৰ বস্তু চায়, তেতিয়া আপুনি দেখা পায় যে জাপি বা যি সম্বৰ্ধনা জনাবলৈও আচলতে এই জাপিয়ে ব্যৱহাৰ কৰা হয়। জাপিৰো বিশেষ বিশেষ ভাগ আছে, কিন্তু এইসমূহ জাপিৰ আচলতে সম্বৰ্ধনা জনাবলৈ ব্যৱহাৰ কৰা হয়। যিহেতু এই জাপি সংস্কৃতি বৰ্তমান আচলতে এক দুৰ্লভ বুলি ক'ব লাগিব, কাৰণ আজি নৱপ্ৰজন্মই এই জাপি আচলতে প্ৰায় তেওঁলোকে চিনি নোপোৱাৰ দৰে হৈছে, বা পাহৰি গৈছে এই জাপি সংস্কৃতি। কিন্তু এতিয়াও এই জাপি সংস্কৃতি জীয়াই ৰাখিছে বোকাখাতৰ এই পৰিয়ালটোৱে, আৰু তেওঁলোকে চৰকাৰলৈ আহ্বান জনাইছে যে তেওঁলোকে যদি চৰকাৰে কিছু আৰ্থিকভাৱে যদি সহায় কৰে, বা এই জাপি যদি এই সংস্কৃতিটো যদি ধৰি ৰখাত যদি তেওঁলোকক যদি আৰ্থিকভাৱে কিছু সহায় কৰে, তেওঁলোকে এই জাপি সংস্কৃতি পৰৱৰ্তী সময়ত জাপি সংস্কৃতি ধৰি ৰাখিবলৈ কিন্তু সুবিধা হ'ব বুলি তেওঁলোকে আমাৰ আগত জানিব দিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।